তেনে নমস্কাৰ সকলোকে আজিৰ এই ভিডিঅ'টোত তেন্তে এই ভিডিঅ'টো আমি বুজিবলৈ চেষ্টা কৰোঁ যে বিএসসি ফাৰ্ষ্ট সেমিষ্টাৰ ফিজিক্সত আমি কি মানে সিলেবাসটোত আমি কি পঢ়িব লাগিব সো বিএসসি ফাৰ্ষ্ট সেমিষ্টাৰ ফিজিক্সত আমাৰ এখনে পেপাৰ বাট ইয়াত পোৰশন আছে দুটা ইয়াত আছে আমাৰ ম্যাথমেটিক্যাল ফিজিক্স এণ্ড মেকানিক্স সো মেকানিক্সৰ বিষয়ে পিছত কথা পাতিম কিন্তু প্ৰথমে কথা পাতো ম্যাথমেটিক্যাল ফিজিক্সৰ বিষয়ে সো ম্যাথমেটিক্যাল ফিজিক্স মানে কি সো আগতে আমি এলিমেন্টারি ফিজিক্স পঢ়ি আহিছো ন্যাচুরাল সায়েন্সৰ তাত আমি মেকানিক্স থাৰ্মোডাইনামিক্স ইলেক্ট্ৰোম্যাগনেটিজম অপটিক্স এনেকুৱা কিছুমান স্পেশাল ব্ৰাঞ্চৰ বিষয়ে পঢ়িছিলো কিন্তু যেতিয়া আমি হায়াৰ লেভেল ষ্টাডি কৰিম গ্ৰেজুৱেচন লেভেল তাত আমাৰ প্ৰথম বস্তুটো যোনটো গ্ৰেজুৱেচন লেভেল আহিব হেয়া হ'ব আমাৰ ম্যাথমেটিক্যাল ফিজিক্স সো ম্যাথমেটিক্যাল ফিজিক্স বেসিক্যালি ফিজিক্সৰ এটা ব্ৰাঞ্চ দ্যাট ডিলছ উইথ দি লছ অফ নেচাৰ প্ৰকৃতিত ঘটি থকা কাৰণবোৰৰ এক গাণিতিক ৰূপ উপস্থাপন কৰে সো ফিজিক্সত যেতিয়া আমি হায়াৰ লেভেলত পঢ়িম তেতিয়া আমি ফিজিক্সত দেখা পাম কিছুমান এক্সট্ৰা ব্ৰাঞ্চেছ লাইক ক্লাছিক্যাল মেকানিক্স ইলেক্ট্ৰোম্যাগনেটিজম ষ্টেটিষ্টিক্যাল মেকানিক্স কিছুমান এনেকুৱা ব্ৰাঞ্চ দেখা পাম যিবোৰ ব্ৰাঞ্চত যোনবিলাক মানে ডেৰিভেশ্যন সেইবোৰত আমি দেখা পাম যে ম্যাথমেটিক্যাল ফিজিক্সৰ হাত আছে তেনে ম্যাথমেটিক্যাল ফিজিক্স ইউজড ইন those branches like electromagnetism classical mechanics তেনেকুৱা ব্ৰাঞ্চত ইউজ হোৱা যোনটো আমাৰ ব্ৰাঞ্চ ফিজিক্সৰ সেই নিৰ্দিষ্ট ব্ৰাঞ্চটো হৈছে আমাৰ ম্যাথমেটিক্যাল ফিজিক্স ওকে সো বিএসসি সেমিষ্টাৰ 1ত আমি ম্যাথমেটিক্যাল ফিজিক্সত পঢ়িম আমি প্ৰথমতে পঢ়িম ভেক্টৰ ক্যালকুলাস সো ভেক্টৰৰ আগতে আমি স্কেলাৰটো পঢ়িছিলো মানে যোনটো এলজেব্ৰা আছিল হেয়া পঢ়িছিলো কিন্তু ইয়াত আমি পঢ়িম ভেক্টৰ ক্যালকুলাস মিন্স ভেক্টৰ ইন্টিগ্ৰেশন যত আমি গছ ডাইভাৰজেন্স থিওৰাম ষ্টokes থিওৰাম এনেকুৱা কিছুমান থিওৰাম পঢ়িবলৈ পাম যি বহুত বেছি ইম্পৰ্টেন্ট ভালকৈ পঢ়িবা ওকে তাৰপিছত আমি পঢ়িম অৰ্থগোনাল কাৰ্ভিলিনিয়াৰ কোঅৰ্ডিনেটস সো যিকোনো এটা বস্তুক ৰিপ্ৰেজেন্ট কৰিবলৈ আমাক কি লাগে কোঅৰ্ডিনেট সিস্টেমৰ প্ৰয়োজন হয় সো যিকোনো বস্তুক যেতিয়া ধৰা এটা মাখি ইয়াত উৰি আছে তেন্তে সেই মাখিটোক ৰিপ্ৰেজেন্ট কৰিবলৈ আমাক তিনটা কোঅৰ্ডিনেট সিস্টেম লাগে এফালে x y and z তিনিটা কোঅৰ্ডিনেট সিস্টেম তিনিকৈ অৰ্থগোনাল কাৰ্ভিলিনিয়াৰ কোঅৰ্ডিনেটস এটা হায়াৰ লেভেল ষ্টাডি যে আমি পঢ়িম ওকে সো ইয়াৰ পাছত বুজো যে মেকানিক্স কি আৰু মেকানিক্সৰ কি স্পেশাল ব্ৰাঞ্চ আছে আমাৰ বিএসসি ফাৰ্ষ্ট সেমিষ্টাৰ সিলেবাসত তেন্তে আমি এটা কথা পাতো যে যোনটো আমাৰ সেকেন্ড পোৰশন মেকানিক্স তাত আমি কি পঢ়িম সো প্ৰথম কথা যে মেকানিক্স মানে কি সো মেকানিক্স ইজ দি ব্ৰাঞ্চ অফ ফিজিক্স দ্যাট ডিলছ উইথ এনি অবজেক্ট এট ৰেষ্ট অৰ মোশন যিকোনো বস্তুক স্থিতিশীল বা গতিশীল অৱস্থাত যোনটো ভাগত পঢ়ো আমি ফিজিক্সৰ সেই ব্ৰাঞ্চটো হৈছে আমাৰ মেকানিক্স ওকে মেকানিক্স মানে তোমালোকে জানা যে ক্লাছ 11ত আছিল হে মেকানিক্স কোনো নতুন নহয় সো মেকানিক্সৰ বেসিক্যালি আমি তিনটা ডোমেইন বা তিনটা সাব ব্ৰাঞ্চ দেখিবলৈ পাও ইয়াৰে যোনটো প্ৰথম সাব ব্ৰাঞ্চ এটো হৈছে আমাৰ ষ্টেটিক্স সো আমাৰ ইয়াত ষ্টেটিক লেখা হৈছে ষ্টেটিক্স প্ৰথম ব্ৰাঞ্চটো হৈছে আমাৰ সাব ব্ৰাঞ্চ এটো হৈছে আমাৰ ষ্টেটিক্স সো ষ্টেটিক্স ইজ দি ব্ৰাঞ্চ অফ মেকানিক্স দ্যাট ডিলছ উইথ ষ্টাডি অফ ৰেষ্ট যিকোনো বস্তুক যেতিয়া ৰখি থকা অৱস্থাত বা স্থিতিশীল অৱস্থাত পঢ়া যায় তাক কোৱা হয় ষ্টেটিক্স ঠিক তেনেকুৱা আৰু দুটা সাব ব্ৰাঞ্চ আছে যেনে কাইনেমেটিক্স আৰু ডাইনামিক্স কাইনেমেটিক্স এনেকুৱা এটা ব্ৰাঞ্চ য'ত যিকোনো অবজেক্টৰ বিষয়ে মোশনৰ বিষয়ে পঢ়া হয় বাট উইদাউট ইটস কজেস যিকোনো বস্তু এটাৰ কাৰণ ব্যাখ্যা নকৰি যেতিয়া আমি বস্তুটোৰ গতিৰ বিষয়ে অধ্যয়ন কৰোঁ তাক কোৱা হয় কাইনেমেটিক্স ঠিক তেনেকুৱা আৰু এটা ব্ৰাঞ্চ আছে যি ডাইনামিক্স ওকে ডাইনামিক্স এনেকুৱা এটা ব্ৰাঞ্চ য'ত যিকোনো বস্তু মোশনৰ কথা পঢ়া হয় বাট উইথ কাৰণটো কি কাৰণে বস্তু এটা গতি লাভ কৰি আছে সেই কাৰণটোক ব্যাখ্যা কৰা হয় ইয়াত সো যোনটো ফাৰ্ষ্ট সেমিষ্টাৰৰ সিলেবাস বিএসসিৰ তাত আমি ষ্টেটিক্স নপঢ়ো তাত আমি কাইনেমেটিক্স নপঢ়ো ইয়াত আমি পঢ়িম ডাইনামিক্স ওকে সো ডাইনামিক্সত তোমালোকৰ আছে ওয়ার্ক এনার্জি অসিলেশন সিম্পল হারমোনিক মোশন এইবোৰ আছে মই যদি পাৰো লিখি দিম কি চেপ্টাৰ কি মানে হেনেকুৱা আছে য'ত ক্লাছ 11ৰ পৰা আহি আছে সো হেয়া সম্পূৰ্ণ ক্লাছ 11ৰে হয় বাট তাত কিছু হেনেকুৱা বস্তু থাকে যি অনেকবা লাগে নতুন নেকি অলপ নতুন থাকে বাৰু কাৰণ থাকিব যেটো সিলেবাসটো বেলেগ একদমটো ক্লাছ 11ৰ সিলেবাস নহয় অলপমান খলনি হ'ব সো তেনেকৈ পঢ়িব লাগিব সো এয়া আছিল মেকানিক্স আৰু ম্যাথমেটিক্যাল ফিজিক্স ওকে তেন্তে আমি এতিয়া ভালকৈ কথা পাতো যে কোনকেইটা চেপ্টাৰ লাগে আমাৰ বিএসসি ফাৰ্ষ্ট সেমিষ্টাৰৰ সিলেবাসত তেন্তে প্ৰথমতে আমাৰ লাগিব ম্যাথমেটিক্যাল ফিজিক্সৰ হেয়াই যোনটো ভেক্টৰ ক্যালকুলাস এণ্ড অৰ্থগোনাল কাৰ্ভিলিনিয়াৰ কোঅৰ্ডিনেটস সো ম্যাথমেটিক্যাল ফিজিক্স ক'বলৈ গ'লে মই 100% নতুনে 100% আমি নতুন বুলি ক'ব পাৰো ওকে গ্ৰেজুৱেচন লেভেলৰ একদম নতুন কিন্তু তাৰ পাছত আমি পঢ়িম মেকানিক্স সো মেকানিক্স 100% নতুন নহয় বাট ইয়াত 80% তো নতুন বস্তু আছে সো 100% বুলি ক'ব নোৱাৰি বাট 80% নতুনে ইয়াত ভুল হৈছে পুৰণি আগৰে ক্লাছ 11ৰ কোৱাত ভুল হৈছে আৰু যি নহওক তাত প্ৰথমতে আমি পঢ়িম ৰেফাৰেন্স ফ্ৰেমছ সো ৰেফাৰেন্স ফ্ৰেমত আমি পঢ়িম
ইনাৰ্চিয়েল এণ্ড নন ইনাৰ্চিয়েল ফ্ৰেমছ, তাৰপিছত এনেকুৱা কিছুমান ইউনিফৰ্মলি ৰ'টেটিং ফ্ৰেমছ, কিছুমান এনেকুৱা আমি টপিক পঢ়িবলৈ পাম ইয়াত ৰেফাৰেঞ্চ ফ্ৰেমত। অ'কে, তাৰপাছত আমি পঢ়িম গ্ৰেভিটেশ্যন এণ্ড চেণ্ট্ৰেল ফ'ৰ্চ। অ'কে, ইয়াত আমি টু বডি প্ৰব্লেম, কেপলাৰ্ছৰ যোনকেইটা ল আছিল, ফাৰ্ষ্ট ল, ছেকেণ্ড ল, থাৰ্ড ল, সেই লকেইটাৰ বিষয়ে আমি ইয়াত পঢ়িবলৈ পাম এই যোনটো ইউনিট 2। তাৰপাছত আছে আমাৰ কনজাৰ্ভেশ্যন লছ, ইয়াত আমি বেচিকেলি চেণ্টাৰ অফ মাছ আদিৰ বিষয়ে পঢ়িম, যি ক্লাছ 11ৰ মেকানিক্সৰ ডাইনামিক্সৰ অন্তৰ্ভুক্ত। অ'কে, তাৰপাছত আমি পঢ়িম ডাইনামিক্স অফ ৰিজিড বডিজ। চ' ৰিজিড বডি এনেকুৱা এটা চিম্পলেষ্ট টাইপ অফ বডি যাৰ বিষয়ে আমি ক্লাছ 11ত পঢ়ি আহিছোঁ, সেয়া পঢ়িম ইয়াত ডাইনামিক্স অফ ৰিজিড বডি। চ' এয়া সকলো ডাইনামিক্সৰ বস্তু, সেয়া মই আগতে কৈছিলোঁ, এয়া ডাইনামিক্সৰ বস্তু। অ'কে, তাৰপাছত আমি পঢ়িম ৱৰ্ক এণ্ড এনাৰ্জি। ৱৰ্ক এনাৰ্জি যি আমি ক্লাছ 11ত পঢ়ি আহিছোঁ, বল বিষয়ৰ সূত্ৰসমূহ, সেয়াই। এয়া নহয়, আৰু আছে দুটা, এটা হৈছে আমাৰ অস্ক্লিনেশ্যনছ, আৰু এটা ইউনিট আছে, এইটো হৈছে আমাৰ অস্কিলিনেশ্যন, যাক আমি SSM বুলিও কওঁ, চিম্পল হাৰমনিক মোশ্যন। অ'কে, তাৰপিছত আৰু এটা আছে আমাৰ, এইটো হৈছে প্ৰপাৰ্টিজ অফ মেটাৰ। প্ৰপাৰ্টিজ অফ মেটাৰ, মেটাৰৰ কি কি প্ৰপাৰ্টি থাকে, পচিবল ইকুৱেশ্যন আদিৰ বিষয়ে আমি পঢ়িবলৈ পাম। বিশেষকৈ ক'ব গ'লে এইখিনি আছিল বেচিক ফাৰ্ষ্ট ছেমিষ্টাৰৰ ফিজিক্সৰ চিলেবাছ। আশা কৰোঁ তোমালোকে ভালকৈ বুজি পাইছা আৰু ভিডিঅ'টোক লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা, কাৰণ পিছলৈ আৰু ভিডিঅ' বনাম মই।